নমস্কাৰ পুৱাৰ খবৰলৈ স্বাগতম জনে ষ্টুডিঅত মই সাগৰিকা আহিছো বাতৰি মাজৰে ইতিহাস ৰচিবলৈ সাজু দক্ষিণ আফ্ৰিকা আজি টি20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল মেচ ফাইনেলত মুখামুখি হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকা দ্বিতীয়বাৰ টি20 দখলৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব ৰোহিত বাহিনী বাবাডুজত নিশা 8 বজাত অনুষ্ঠিত হ'ব ফাইনেল মেচখন এইমতৰ আমি জনাই আছো ইতিহাস ৰচিবলৈ সাজু এতিয়া দক্ষিণ আফ্ৰিকা আৰু আজি টি20 বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল মেচ আৰু ফাইনেলত মুখামুখি হ'ব আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকা আৰু দ্বিতীয়বাৰ টি20 দখলৰ লক্ষ্যৰে অৱতীৰ্ণ হ'ব ৰোহিত বাহিনী আৰু বাবাডুজত নিশা 8 বজাত অনুষ্ঠিত হ'ব ফাইনেল মেচখন আৰু 70 বছৰীয়া ব্যৰ্থতা ভংগৰ লক্ষ্য ৰোহিত বাহিনীৰ আৰু ইতিমধ্যে ইতিহাস ৰচিবলৈ সাজু দক্ষিণ আফ্ৰিকা আৰু বাবাডুজত আজি টি20 বিশ্বকাপ ক্ৰিকেটৰ মহাযুদ্ধ আৰু অনুষ্ঠিত হ'ব চলিত টি20 বিশ্বকাপৰ ফাইনেল মেচখন আৰু ভাৰতীয় সময় অনুসৰি নিশা 8 বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই যুজৰ মেচখনত মুখামুখি হ'ব 2007 চনৰ চেম্পিয়ন টিম ইণ্ডিয়া আৰু এতিয়ালৈকে বিশ্বজোৰে সোৱাদ লাভ নকৰা দক্ষিণ আফ্ৰিকা জনাইছো পৰৱৰ্তী খবৰ যোৰহাটৰ মালৌখাটত মৃতদেহ উদ্ধাৰ মৃতদেহটো ৰিহান হুছেইনৰ বুলি চিনাক্ত কৰা হৈছে যোৱা 26 জুনত ভোগদৈত গা ধুবলৈ গৈ সন্তানহীন হৈছিল ৰিহান যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত মালৌখাটৰ কাষৰীয়া ভোগদৈ নদীত উদ্ধাৰ এটা মৃতদেহ কোনো লোকে মালৌখাটৰ উত্তৰ পাৰে নদীৰ পাৰ্কিউপাইনত লাগি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো ঘটনাস্থলীত আৰক্ষী আৰু এছটিএফ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে উল্লেখ্য যে মৃতদেহটো ভোগদৈ নদীত গা ধুবলৈ গৈ সন্তানহীন হোৱা যোৰহাটৰ ৰয়েল ৰোডৰ ৰিহান হুছেইনৰ বুলি চিনাক্ত কৰিছে প্ৰসংগ বঙাইগাঁও জিলাৰ কাশীডুবাৰ হত্যাকাণ্ড 26 জুনত বঙাইগাঁৱৰ চিপনশিলা গাঁও পঞ্চায়তৰ সচিবক গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত এতিয়াও মুখ খোলা নাই আৰক্ষীয়ে প্ৰয়াত সচিব চন্দ্ৰকান্ত দাসৰ অভয়পুৰীৰ বাসগৃহত এটি উপস্থিত হয় বঙাইগাঁও জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰসংগ বঙাইগাঁও জিলাৰ কাশীডুবাৰ হত্যাকাণ্ড 26 জুনত বঙাইগাঁৱৰ চিপনশিলা গাঁও পঞ্চায়তৰ সচিবক গুলীয়াই হত্যা কৰা ঘটনা সন্দৰ্ভত এতিয়াও মুখ খোলা নাই আৰক্ষীয়ে প্ৰয়াত সচিব চন্দ্ৰকান্ত দাসৰ অভয়পুৰীৰ বাসগৃহত আজি নিশা উপস্থিত হয় বঙাইগাঁও জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উক্ত হত্যাকাণ্ড সন্দৰ্ভত আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীৰ স্বামী জহবৰ নাৰ্জাৰীক প্ৰাক্তন পঞ্চায়ত সভানেত্ৰী সুবনশ্ৰী নাৰ্জাৰীৰ স্বামী জহবৰ নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক কিহৰ বাবে এই হত্যাকাণ্ড সংঘটিত হৈছে এই সন্দৰ্ভত আৰক্ষীয়ে এতিয়ালৈকে সদৰি কৰা নাই কোনো তথ্য আচ্ছা জসবৰ বৰক যে আটক কৰিছে গ্ৰেপ্তাৰ কৰিছে কি কাৰণে তাৰমানে আহা নাই যে সেইকাৰণে মানে অলপমান খবৰ ল'ব আহিব মৃতকৰ ঘৰত মা একজনী অকলে সৰু বাচ্চাকেইটা যে আছিল সেইকাৰণে খবৰ ল'বলৈ মেডাম জসবৰ বৰক আটক কৰিছে সেইখিনি ডিটেইলছটো এছপি ছাৰে ক'ব পাৰিব ভালকৈ কাৰণ মই আজি থানাত এতিয়া যোৱা নাছিলোতো গতিকে মই সেই বিষয়ে ক'ব নোৱাৰিম গ্ৰেপ্তাৰ কৰিছে মেডাম বাকী গোটেইখিনি ডিটেইলছটো এছপি ছাৰে ক'ব পাৰিব কাৰণ এতিয়া কি বিষয়ে ডিটেইল মানে এৰেষ্ট কৰা বুলি ক'লে বা সেইটো গোটেই নজনাকৈ মই এই মাত্ৰত ক'ব নোৱাৰিম এতিয়া জাষ্ট বেচিকেলি মই তেওঁলোকৰ এটা খবৰ ল'বলৈ আহিছোঁ এনেই মেডাম এই হত্যাকাণ্ডৰ লগত মানে জসবৰ বৰক যিটো গ্ৰেপ্তাৰ কৰা হৈছে চন্দ্ৰকান্ত দাসৰ হত্যাকাণ্ডৰ লগত জড়িত বুলি সন্দেহ কৰি গ্ৰেপ্তাৰ কৰা হৈছে অভিযোগ সন্দেহ কৰি গ্ৰেপ্তাৰ কৰিছে নাই কৰা মই এই মাত্ৰ ক'লো যিহেতুকৈ মই এই গোটেইখিনি কথা মই এতিয়া অলপ আগতে ইয়াতে আহিছোঁ মই ডিটেইলছটো ক'ব নোৱাৰিম তাৰমানে এনেই মেডাম এই হত্যাকাণ্ডৰ লগত কিবা ভাবুকি বা কিবা এনেকা আছে নেকি এতিয়ালৈকে একো পোৱা নাই যেতিয়া আমি কিবা আপডেট পাম চবতকে আজি কিবা পাইছে নেকি মেম নতুন কিবা পাইছে আজি মই খালি জাষ্ট খবৰ ল'ব আহিছোঁ কিয় বা জসবৰ বৰক আটক কৰিলে আৰু কি এই মাত্ৰ মই আপোনাক ক'লো নহয় মই যেতিয়ালৈকে ডিটেইলছটো নাজানি মই এই মাত্ৰ ক'ব নোৱাৰিম তো গ্ৰেপ্তাৰ কৰা হৈছে আপুনি কৈছে মই শুনিলো বাৰু কিন্তু ডিটেইলছটো ছাৰক এটা ফোনে কৰি লওক নহ'লে বাকী ডিটেইলছটো ছাৰে আপোনালোকক জনাই দিব কিবা হত্যাকাণ্ডৰ অন্য মূৰ আছে নেকি অন্য মূৰ আছে নাই এতিয়া ইনভেষ্টিগেশ্যনটো চলি আছে ন যেতিয়ালৈ ইনভেষ্টিগেশ্যন চলি
চলি আছে এই মুহূৰ্তত একো ক'ব পৰা মানে পৰ্যায়ত পোৱা নাই যদি আমি কিবা নিশ্চয় কিবা আপডেট যদি পাওঁ বেলেগ ধৰণৰ চিয়ৰ আপোনালোকৰ লগত আমি শ্বেয়াৰ কৰিম মেডাম এটা কথা সুধো মেডাম বেয়া নাপাব আপুনি বেয়া নাপাব এটা কথা সুধো যিদিনা ঘটনা সংঘটিত হৈছিল আমিও আছিলো মানে স্পটত আৰু হয় স্পটত আছিলো নিহত হোৱা ব্যক্তিগৰাকীৰ পৰিয়ালৰ লোকে তাতে কিছুমান মন্তব্য আগবঢ়াইছিল এই মাত্ৰ মই কৈছো আপোনাক মই একো নজনাকে আপোনাক কি মন্তব্য কৈছে মই সেইটো ডিটেইলত দেখা নাই গতিকে মই বাৰবাৰ কৈ আছো যেতিয়ালৈকে মই নিজে একো আছে মূল চোৱা নাই তেতিয়াহ'লে মই আপোনাক ক'ব নোৱাৰিম এতিয়া জাষ্ট মই মৃতকৰ ঘৰত খবৰ ল'ব আহিছো মানে এজন যে হিউমেন বিং তেওঁলোকৰ দুটা সৰু সৰু ল'ৰা ছোৱালী আছে ল'ৰাটোৰ পৰীক্ষাও চলি আছিলে সেইটো কাৰণে আহিছো ঠিক আছে ডিব্ৰুগড়ৰ আগশাৰী শিক্ষানুষ্ঠান চলপ্ৰক একাডেমীৰ ছাত্ৰ ধৃতিস্মান দত্তই সমগ্ৰ দেশৰ ভিতৰতে ৪ৰ্থ স্থান লাভ কৰি ডিব্ৰুগড়ৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ২০২৪ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো ডিব্ৰুগড় চলপ্ৰক একাডেমীৰ পৰা বিজ্ঞান শাখাত ৯৬.২% নম্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ধৃতিস্মান দত্তই পুনৰবাৰ শিক্ষানুষ্ঠানখনৰ লগতে সমগ্ৰ অসমবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে লাগিছে মই ইমান আশা কৰি থকা নাছিলোঁ বাৰু পৰীক্ষা দিছিলোঁ চান্স এটা হ'ব বুলি কিন্তু এই ৰেংকটো পোৱাৰ কাৰণে মোৰ অতি আনন্দ অনুভৱ হৈছে ফলাফল মই চলবুকৰ পৰাই ক্লাছ 10 পাছ কৰা 9th ৰেংক পাইছিলোঁ সমগ্ৰ অসমতে তাৰপৰা HS SLC ক্লাছ 12 এক্সামটো ইয়াৰ পৰাই চলবুক একাডেমীৰ পৰা পাছ কৰা তাৰপৰা লগে লগে মই অকণ পঢ়িও আছিলোঁ কম্পিটিটিভ এক্সামবিলাকৰ বিষয়ে তাতো মই JEE মেইনছত 99.875% পাইছিলোঁ এডভান্সত 1422 ৰেংক পাইছিলোঁ ইটোতো 625 পাইছোঁ আৰু এতিয়া IITত ভাৰতৰ ভিতৰত 4th ৰেংক পাইছোঁ কোচিং কৰি আছে অনলাইন কোচিং এটা কৰিছিলোঁ ভৱিষ্যতৰ পৰিকল্পনা মই এটা ৰিচাৰ্চৰ পিনে যাব আগবাঢ়িব বিচাৰিছোঁ আৰু এই IISc বেংগলোৰত মই এপ্লাই কৰিম এতিয়া ৰেংকটোৰ সুযোগত বলে যে ধৃতিস্মান দত্ত নাৰ্ছিঙত পঢ়িছিলে ন স্কুলত ক্লাছ 1ৰ পৰা তেওঁ চলবুক স্কুলতে পঢ়িছিলে পঢ়োঁতে মেট্ৰিক যেতিয়া দিছিলে তেওঁ স্কুলৰ পৰা 9th পজিশ্যন পাইছিলে তাৰপিছত একাডেমিত জইন কৰিলে আৰু আউটষ্টেণ্ডিং ষ্টুডেণ্ট ৰাইট ফ্ৰম স্কুলৰ পৰা মই দেখি আছোঁ আউটষ্টেণ্ডিং আছিলে কিন্তু বহুত গুণ আছে বহুত গুণ আছে তেওঁ ক'বলৈ আমাৰ দিগদাৰী পাই আছে তেওঁ গীটাৰ বজাই ভাল পায় ৰাইট আৰু কিবা লেখেও মানে এইবোৰ হৈছে তেওঁৰ মানে ৰিলেক্সেশ্যন পিৰিয়ড খালি পঢ়াতে লাগি থাকে নহ'ব তেওঁ বহুতে বেলেগ বেলেগ ৰিলেক্সেশ্যন খেলে তেওঁৰ কথাটো মই গীটাৰ বজাই ভাল পাওঁ কিবা লেখে এইখিনি কৰি ভাল পাওঁ কিন্তু হি ৱাজ অলৱেজ ফ'কাছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং তেওঁলোকক কালি মই মাকৰ লগত কথা পাতিছিলোঁ মাকে সুধিলে যে ইটোতো বহুতে সোধে ইটো ইঞ্জিনিয়াৰিঙে যাব ইটো বায়'লজিকেল লৈছে নিট পৰীক্ষা কেলে নিটৰটো তেওঁৰ টোটেলটো 625
625 নিটত 625 পাইছে তাৰপিছত আপোনাৰ কি আছিলে জেই মেইনছত তেওঁ পালে 99.875% পাইছে পাৰ্চেণ্টেজ ওৱান অফ দ্য হায়েষ্ট ইন আছাম তাৰপিছত আহিলে নিটটো হ'লে মই এইখিনি সমাপ্ত হ'ল নাই আইজেক এইটো দিওঁ এইটো দি পেলাই এতিয়াতো কালি আহিলে 4th পজিশ্যন অল ইণ্ডিয়া তেতিয়া মাকে ক'লে সেই বায়'লজি নেৰা কাৰণটো এইটোৱেই যে তেওঁৰ সেইটোৱে ইচ্ছা আছিল যে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স বেংগলত সি ছিট এটা পায় তাত আকৌ 4টা ছাবজেক্ট দিব লাগিব ফিজিক্স কেমিষ্ট্ৰি মেথছ আৰু বায়'লজি সেইকাৰণে বায়'লজি নেৰিলে ৰাইট তো সেইকাৰণে যি দেখা গৈছে যে কোনোবা যদি এটা পঢ়ে অলপ গোটেইকেইটা ছাবজেক্টৰ ধ্যান দিব লাগে আমাৰ এতিয়া খালি নিটৰ কাৰণে খালি ফিজিক্স কেমিষ্ট্ৰি বায়'লজি তেনেহ'লে এওঁতো নিটতো পালে জেই এডভান্স আকৌ জেই এডভান্স IITটো পাইছে IIT কিমান আছে তোমাৰ 1422 ৰেংক আছিল 1422 ক'ত পোৱাৰ চান্স আছে তোমাৰ IIT কানপুৰ ৰুকি খড়গপুৰ IIT কানপুৰ তাতো পোৱাৰ চান্স আছে তো মানে এতিয়া দেখা ইউ হেভ টু বি এন অলৰাউণ্ডাৰ আমাৰ যে কয় আমাৰ ক্ৰিকেটৰ যে কয় অলৰাউণ্ডাৰ জাদেজা আছে যেনেকৈ আমাৰ ছোৱালীবোৰকৰ জাদেজা বুলিয়ে ক'ব পৰা যায় ইজ এ অলৰাউণ্ডাৰ এই পঢ়া শুনাটো মানে অলৰাউণ্ডাৰ এক্টিভিটি থাকিলে খুব ভাল আৰু সেইটো কাৰণে আজি দেখিছোঁ যে তেওঁ ইমান ওপৰলৈ যাব পাৰিলে অল ইণ্ডিয়া ৰেংকিং 4th পোৱাটো মইতো শুনাই নাই আমাৰ তেনেকৈ এণ্ড আই এম এক্সট্ৰিমলি হেপী মই খুব সুখী এণ্ড এগেইন কংগ্ৰেচুলেট হিম ফৰ এ গ্ৰেণ্ড ছাকচেছ উইচ ইউ অল ছাকচেছ থেংক ইউ মই তাৰ ৰিজাল্টটো পাই যথেষ্ট গৌৰৱান্বিত আচলতে সি নিজে এটা বহুত ভাল ল'ৰা মই আমাৰ টিচাৰসকলক কৈছোঁ তাৰ ক্ৰেডিটৰ 90% মোৰ দেন 90% ক্ৰেডিট তাকে মই দিওঁ বাকী 10%হে আমি পেৰেণ্টছ আৰু টিচাৰে ভগাই লওঁ শিকিলে কি মানুহটো বহুত নিজে ফ'কাছ কাৰণে আপোনালোকে সি যি পৰীক্ষাই দিছে বোৰ্ড এক্সামতো খুব ভাল কৰিছে বোৰ্ড এক্সামৰ পিছত সি জেই মেইনছ দিলে জেই মেইনছতো খুবেই ভাল কৰিছে 99.9 মানে অসমৰ ভিতৰতে সি চবতকৈ ভাল কৰিছে তাৰপিছতে এডভান্স দিলে এডভান্সতো খুব ভাল ৰেংক আইজাৰ আৰু ISC পৰীক্ষাটো আমাৰ IIT পাতে IIT পৰীক্ষাটোত সিহঁতে সি তাতো 4th ৰেংক পাইছে মানে সি যিকোনো এখন ল'ব পাৰে 7খন আইজাৰৰ ভিতৰত 7খন আইজাৰ ল'ব পাৰে বা ISCটো সি ল'ব পাৰে আৰু এটা কথা শুনিলে আপোনালোকে আচৰিত হ'ব যে এখন এটা ইণ্টাৰনেশ্যনেল পৰীক্ষা হয় SAT যিটো আমেৰিকাৰ যিকোনো ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে MIT পৰা ধৰি যিকোনো ইউনিভাৰ্চিটিত যিকোনো ছাবজেক্টত পঢ়িবৰ কাৰণে যিটো পৰীক্ষা লাগে সেই পৰীক্ষাটোতো সি বহুত মাৰ্কছ পাইছে সি কিমান মাৰ্কছ পাইছিলা তুমি 1480 মাৰ্কছ পাইছিলে আউট অফ 1600 তো তাৰ সৰু সুৰা কিছুমান প্ৰব্লেমৰ কাৰণে বা কিবা এটা কাৰণ তাৰ যোৱা নহ'লে মানে তাৰ অলপ পাছপৰ্টৰ প্ৰব্লেম থাকিলে গতিকে এইখনো বহুত ভাল অনুষ্ঠানত সি চিট পাইছে আৰু মই জানো কি আগলৈও সি বহুত ভাল কৰিব সি ফ'কাছ সি কোচিংটো প্ৰাইভেটকৈ তুমি কোচিং প্ৰাইভেটকৈ লৈছিলা নেকি অনলাইন সি লৈছিলে সি কিন্তু যিমান নিজে ফ'কাছ গ'লে তাক কোচিঙৰ কথা নাহে আচলতে মানুহ যেতিয়া নিজে ফ'কাছ থাকে আপুনি ডিটাৰমিনেশ্যন থাকে ভিতৰৰ পৰা যদি আপুনি কিবা এটা কৰাৰ ইচ্ছা থাকে তেতিয়াহ'লে তাত আৰু আৰু সি ইঞ্জিনিয়াৰিঙতে ভাল কৰিছে বুলি এইটো কথা নহয় যে সি নিটৰ পৰীক্ষাটো দিছিলে নিটৰ পৰীক্ষাটো সি যথেষ্ট ভাল স্ক'ৰ কৰিছে নিটত তোমাৰ কিমান আহিলে 625 আহিছে আৰু যিটো ল'ৰা ইঞ্জিনিয়াৰিং মেইন সি মেডিকেলৰ পৰীক্ষাটো 625 পাইছে তো ভাল হ'লে আচলতে চবতে ভাল হয় গতিকে তাৰ ভাল হোৱাটো আমি ছোৱালীবোৰৰ গোটেই পৰিয়ালে আমি নিশা কলিয়াবৰৰ বৰখুলিত সংঘটিত হৈছে অগ্নিকাণ্ডৰ ঘটনা হঠাতে জ্বলি উঠে বৰখুলি বজাৰৰ মাজৰ এটি বৈদ্যুতিক খুঁটা স্থানীয় ৰাইজৰ তৎপৰতাত কোনো ধৰণৰ ক্ষয়ক্ষতি নোহোৱাকৈ নিৰ্বাপন কৰে জুই আৰু বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ আৰু নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি বিদ্যুৎ সৰবৰাহ কৰাৰ বাবে এই ঘটনা ঘটাৰ অভিযোগ ৰাইজৰ নিশা কলিয়াবৰৰ বৰখুলিত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা হঠাতে জ্বলি উঠে বৰখুলি বজাৰৰ মাজৰ এটা বৈদ্যুতিক খুঁটা স্থানীয় ৰাইজৰ তৎপৰতাত কোনো ধৰণৰ ক্ষয়ক্ষতি নোহোৱাকৈ নিৰ্বাপন কৰে জুই বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে
নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি বিদ্যুৎ সৰবৰাহ কৰাৰ বাবেই এনে ঘটনা ঘটা বুলি ৰাইজে অভিযোগ কৰে। আমাৰ বৰবিলত আজি দোকান বন্ধ হোৱা নাই এতিয়ালৈকে। আমাৰ কাৰেণ্টৰ পোষ্টত এইটো এটা জুই লাগিছে পাণ দোকান আগত। কিবা যদি পাব্লিক নাথাকিলেহেঁতেন কিবা ক্ষতি হ'ব পাৰিলেহেঁতেন, পাণ দোকানত কিবা প্ৰব্লেম হ'লেহেঁতেন। আমাৰ মানুহ আছে কাৰণ আজি বালি চালি দি পেলাই জুইটো নুমুৱাইছে। অতি শীঘ্ৰে মানে এইটো আপোনাৰ তদন্ত কৰিব লাগে। মানে লাইনবিলাক যে এনেকৈ হৈ আছে, আগতে এটা হৈছে মছজিদৰ আগতো, আজি এনেকৈ হৈ গৈছে, কালি আৰু এটা হৈ যাব, আৰু আগতে এটা এনেকৈ জুই লাগি পেলাই দোকান চোকান ফুৰিছে। সেইটো কাৰণে মই এইটো কৈ আছোঁ মানে লাইনমেনক যে এইটো আমাৰ শীঘ্ৰে মানে তদন্ত কৰিব লাগে, লাইন আৰু তাঁৰবিলাক মানে চেক কৰিব লাগে। ক'ত ক'ত শ্বৰ্ট হৈ আছে এইবিলাকতো লাইনমেনৰ দায়িত্ব হয়, এইটো আমাৰ পাব্লিকৰ নহয়। লাইনমেনত চাব লাগে বস্তুবিলাক। এইটো এটা বজাৰ হয় না, আজি যদি বজাৰত কিবা ক্ষয়ক্ষতি হয় চবৰে হ'ব, এইটো আমাৰ পাব্লিক মৰিব। মই এইটো ক'ব খুজিছোঁ যে লাইনমেনে অতি শীঘ্ৰে মানে এইটো চেক কৰিব লাগে, মানে লাইনকেইটা ক'ত কি হৈ আছে, ক'ত শ্বৰ্ট হৈ আছে। আজি কাৰোবাৰ দোকান কিবা ক্ষতি হৈছে নেকি? ক্ষতি হোৱা নাই, হ'বগীয়া হৈছিলে। যদি আজি যদি আপোনাৰ ধৰি লওক বজাৰটো বন্ধ হ'বলগীয়া হ'ল, এতিয়া যদি আৰু 1 ঘণ্টাৰ পিছত লাগিলেহেঁতেন দোকান কিবা ক্ষয়ক্ষতি হ'ব পাৰিলেহেঁতেন। কিয় কাৰণে আজি দোকানত মানুহ আছে কাৰণে মানুহটোৱে আপোনাৰ মানুহবিলাকে জুই চবে আমি থাকি পেলাই নুমাইছোঁ আৰু পানী চানি বালি চালি দিছোঁ। তো আপোনাৰ লাইনমেনৰ গাফিলতি হৈ আছে। কিয় কাৰণে আজিকালি যদি লাইনটো যদি আপোনাৰ চেক কৰিলেহেঁতেন, যদি চেকিঙত থাকিলেহেঁতেন, তাৰবিলাক যদি মজবুত দিলেহেঁতেন তেতিয়াহ'লে শ্বৰ্ট নহয়। তেনেকৈ যদি আৰু আমিতো আমাৰ ৰাইজেতো এনেকৈ নকৰে, কিন্তু আমাৰতো চেক কৰিব দায়িত্ব নাই আৰু। আজি মোৰ ইয়াৰ দোকানৰ আগত হৈছে, কালি দোকানৰ আগত নহয় পেলাই কিবা এটা ঘৰৰ ওপৰত হৈ যাব, এনেকুৱা ক্ষতিগ্ৰস্ত হ'ব পাৰে। এইটো আহ্বান জনাইছোঁ যে লাইনমেনটো অতি শীঘ্ৰে ক'ব লাগে যে এই লাইনবিলাক চেক কৰিব লাগে, যে ক'ত কিবা কি হৈ আছে এইবিলাক চেক কৰিব লাগে। এইটো লাইনমেনৰ দায়িত্ব হ'ব লাগে। এইটো অতি সোনকালে মানে এইটো গুৰুত্ব ল'ব লাগে বজাৰত। তো আপোনাৰ জুইটো লগাৰ লগে লগে লাইনমেনক ফোন কৰা হৈছে, ফোনটো ৰিচিভ কৰা নাই। কিয় কাৰণে ইমান ৰাতি 9টা বজাত যদি ফোন ৰিচিভ কৰা নাই, আজি ৰাতি 12টা বজাত যদি হৈ যায়, কিবা এটা দুৰ্ঘটনা হৈ যায়, লাইনমেনে যদি দায়িত্ব নলয়। বিচিত্ৰ তাক ফোন মাৰিছে, ফোন মাৰাৰ পিছতো ফোন ৰিচিভ নকৰে। কিয় কাৰণে নকৰে? 2-3বাৰ ফোন কৰাৰ পিছতো ৰিচিভ নকৰে। এইটো লাইনমেনৰ গাফিলতিতে এনেকৈ হৈ আছে। আমাৰ কাৰেণ্টতে জুই লাগে, সদায় লাগি থাকে আমাৰ বৰবিল বজাৰত। এইটো এটা মছজিদৰ আগত এটা পোষ্ট আছে, কেইদিনমান আগত ইয়াতো লাগিছে, আজি এইটো দোকানত আগতে লাগিছে, আপুনি নিজেই গম পাইছে। এই টায়াৰবিলাক যে একদম ছিংগল দিছে, সেইকাৰণে ইয়াত জুই লাগে। ক্ষতি হোৱা নাই, ৰাইজ আছিলে, আমাৰ ৰাইজে জুইটো নিভাই দিছে। এইটো কেনেকৈ নুমুৱাইছে? এইটো পানী মাৰিছে, বালি মাৰিছে। আৰু আমাৰ এইটো ট্ৰাক ইয়াত জুইটো যেন লাগিছে, অলপ ডাঙৰকৈ লাগিলে ইয়াত এটা গাড়ী আহিব নোৱাৰে। আপুনি ৰাস্তাটো চাই লওক, আমাৰ বৰবিল বজাৰটো ইমানেই লেতেৰা হৈ আছে ৰাস্তাবিলাক। এইটো শ্বৰ্ট চাৰ্কিটেই হয়, কাৰেণ্টৰ গাফিলতিৰ পৰা হয়। ইয়াত কেইদিনমান আগত আমাৰ 8-9টা দোকান পুৰি গ'ল বৰবিলত। এইটো লাইনমেনৰো গাফিলতি আছে, যোনে কণ্টেক্ট লৈছে, কণ্টেক্ট পাইছে, সিহঁতেই তাৰবিলাক ছিংগল দিছে। বাতৰি পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে ল'ব বিচাৰিছোঁ চমু বাণিজ্যিক বিৰতি। Level 5-6 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব। আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ, লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবিদাৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ বাতৰিৰ মাজলৈ। পদ্মশ্ৰী দ্ৰোণ ভূঞালৈ অমিত শ্বাহৰ বিশেষ শুভেচ্ছা বাৰ্তা। দৰঙৰ লোককৃষ্টি একক আৰু অন্যতম বুলি উল্লেখ কৰি আগবঢ়োৱা এই শুভেচ্ছা বাৰ্তা লাভ কৰি এতিয়া উৎফুল্লিত হৈ পৰিছে শিল্পী দ্ৰোণ ভূঞা। ৰাষ্ট্ৰপতিৰ পৰা পদ্মশ্ৰী বঁটা গ্ৰহণৰ মুহূৰ্তত লোকশিল্পী দ্ৰোণ ভূঞাই প্ৰদৰ্শন কৰিছিল এক বিশেষ মুদ্ৰা। চাওক চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ এক প্ৰতিবেদন।
আমি বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰৰ নিজৰ বাসগৃহত আৰু এই পৰিৱেশ মই প্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ দ্ৰোণ ভূঞাৰ এয়া ঘৰৰ পৰিৱেশ এইদৰে তেওঁ বিভিন্নজনৰ ফটো তেওঁ এই ঘৰত ৰাখিছে সজাই ৰাখিছে আৰু আমি পোনে পোনে তেওঁৰ পৰা আমি কিছু কথা জানিবৰ কাৰণে চেষ্টা কৰিম শেহতীয়াভাৱে তেওঁ অমিত শ্বাহৰ পৰা এটা শুভেচ্ছামূলক বাৰ্তা লাভ কৰিছে আৰু সেই শুভেচ্ছামূলক বাৰ্তা লাভ কৰি তেওঁ কেনেদৰে অনুভৱ কৰিছে আমি সেই কথা জানিব বিচাৰোঁ আপোনাৰ প্ৰথম অনুভৱটো কওক যে আপুনি যেতিয়া শুভেচ্ছা বাৰ্তা আপুনি লাভ কৰিছে অমিত শ্বাহৰ পৰা তেতিয়া আপুনি কেনেকুৱা লাগিছে নমস্কাৰ মই যেতিয়া এই পত্ৰখন পালোঁ এই কালি পাই খুলি চালোঁ খুলি চাই অমিত শ্বাহ ডাঙৰীয়া ছাৰে মোলৈ যে মনত পৰি পেলাই শুভেচ্ছা বাৰ্তা দিলে তাতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰো লিখনি আছে তেওঁৰ যে মোলৈ মনত পৰিলে তাৰ মানে মোৰ একে অতি আনন্দ আৰু গোটেই অসম তথা ভাৰতবাসী ৰাইজলৈ মোৰ মানে উৎফুল্লিত আৰু তেওঁলোকলৈ মই আশীৰ্বাদ দিয়াৰ মোৰ কেপাচিটি নাই তথাপিতো তেওঁলোকৰ যিটো মোৰ ওপৰত মৰম ভাৱ সেইটোৱে মই ভাবিছোঁ মোক আশীৰ্বাদ দিছে আৰু মোৰ বহুত আনন্দ লাগিছে আৰু গৃহমন্ত্ৰী বা অমিত শ্বাহ ডাঙৰীয়াই যিহেতু মোলৈ 20 মিনিট কথা পাতি পেলাই মোলৈ এই শুভেচ্ছা বাৰ্তা পঠিয়ালে তাৰ কাৰণত মই বহুত উৎফুল্লিত আৰু এই মই ঘৰটোৱে মোৰ মানে আগল মই এই ঘৰটোৰ কাৰণ যিজন শিল্পী নমৰোঁতে মই এইবিলাক মই ফটো আনি পেলাই ইয়াতে ৰাখিছোঁ আৰু মোৰ গুৰুসকলক ৰাখিছোঁ সেইলৈ মই আৰু কি ক'ম আৰু কাৰণ মোৰ এই প্ৰশিক্ষণ কেন্দ্ৰটো স্কুলটো মানে হৈ আছে মোৰ থবলৈ জাগা নাই আৰু তাৰোপৰি তেওঁলোকে যদি অলপ চকু দিয়ে মই বহুত আনন্দ পাম হয় হয় আপুনি আমাক যিখিনি কথা ক'লে খুব ভাল লাগিছে আৰু অমিত শ্বাহে আপোনাৰ লগত যি 20 মিনিট সময় কথা পাতিলে সেই 20 মিনিট সময় আপোনাক কি কৈছিল মোক কৈছিল যে আপুনি যে ৰাষ্ট্ৰপতিৰ তাৰ পৰা পুৰস্কাৰটো আনন্তে কিবা কিবি কৰি গৈছে এইটো মোক বুজাই দিয়ক এই বুলি কোৱাতে তেখেতক মই বুজাই দিছোঁ অৱতাৰৰ ভিতৰত প্ৰথম অৱতাৰ হ'ল মৎস্য অৱতাৰ আৰু আমাৰ ভাৰতবৰ্ষখন হ'ল মানে বিজেপি পদুম ফুল আৰু মই ল'ম পদ্মশ্ৰী গতিকে মই গোটেইখিনি পদুমৰ মুদ্ৰা আৰু মৎস্য মুদ্ৰা দি মাননীয় ৰাষ্ট্ৰপতিৰ পৰা অল ইণ্ডিয়া ভাৰতবৰ্ষৰ মানে শংখৰ ফুকেৰে মই এই পুৰস্কাৰটো মই গ্ৰহণ কৰিছোঁ আপুনি এবাৰ দেখাই দিয়ক অমিত শ্বাহক কেনেদৰে কৰিছিল এইটো হ'ল মৎস্য মুদ্ৰা আৰু এইটো পদুমৰ কৰ আৰু এইটো পদুম ফুলিলে আৰু এইটো হস্তাংগত প্ৰণাম মুদ্ৰা ৰাষ্ট্ৰপতিৰ সন্মান আৰু অল ইণ্ডিয়া এই পৃথিৱীৰ সংহাৰণ মুদ্ৰা থাকে এইটো সংহাৰণ মুদ্ৰা এইটো আৰু আনপিনে যেতিয়া পুৰস্কাৰটো লোৱা যায় অল ভাৰতবৰ্ষত শংখৰ ফুক থাকে আৰু কামাখ্যা বৰদাদেৱী নীলাচল পৰ্বতী বাচিনী ষ্ট্ৰং দেৱী এই অম্বুবাচী গৈছে এইটোত শংখৰ ফুক নহ'লে অম্বুবাচী নহয় এইটো লৈ মই পুৰস্কাৰটো মই নিজে গ্ৰহণ কৰিছোঁ শেষৰবাৰৰ বাবে আমি কথা পাতিব বিচাৰিছোঁ আপোনাৰ কিস্তিবিধ এবাৰ কিস্তিটো মোৰ শুকনানী ওজাপালি শ্ৰীমন্ত শংকৰদেৱৰ আগৰ বস্তু সুকবি নাৰায়ণদেৱে 11,500 পদ তেওঁ ৰচনা কৰিছিল তাৰে ওপৰত সকলো ওজাপালি আমাৰ যিমান অসমৰ ওজাপালি আছে তেওঁ ৰচনা কৰা এই পদৰ মানে গায় আৰু মনসা পূজা কালী পূজা দুৰ্গা পূজা সৰস্বতী পূজা লক্ষ্মী পূজা এইবিলাকত গীত মাত কৰে ওজাপালি এই কৃষ্টিটো হ'ল মানে এনেধৰণৰ সুৰ সঞ্চাৰ অভিনন্দৰ বাসী নন্দৰ কলিয়া কানাই ঘৰে
কিবাৰ বিনন্দৰ বাসি নবজায় ইয়াতে ৰাগ ৰাগিনী আছে আৰু এই ৰাগ ৰাগিনী থকাৰ কাৰণত ওজাপালি আমি এনেদৰে দেখিবলৈ পাইছোঁ যে লোকশিল্পীৰ দ্ৰোণ ভূঞাই খুব উৎসাহিত হৈছে আৰু এনেদৰে দ্ৰোণ ভূঞা অমিত শ্বাহৰ লগত শুভেচ্ছা বাৰ্তা পাই আনন্দিত হৈছে এইবাৰ জাবৰ সংগ্ৰহৰ নামত ভয়ংকৰ দুৰ্নীতি মহানগৰীত জাবৰৰ নামতো একাংশৰ লুণ্ঠনৰ অভিযোগ চৰ্চাৰ ইকো ৱেভ মেনেজমেণ্ট চাওক এই প্ৰতিবেদনত জাবৰ সংগ্ৰহৰ নামত ভয়ংকৰ দুৰ্নীতি মহানগৰত জাবৰৰ নামতো একাংশৰ লুটৰাজ গুৱাহাটী মহানগৰৰ জাবৰ আৰু কৃত্ৰিম বানপানীৰ কথা হয়তো নকৈ কোৱাৰ প্ৰয়োজন নাই কেৱল মহানগৰবাসীয়ে নহয় সমগ্ৰ ৰাজ্যবাসীও কিছু পৰিমাণে এই সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে শাসনাধিষ্ঠ চৰকাৰখনে অৱশ্যে জনসাধাৰণৰ সুবিধাৰ বাবে মহানগৰৰ সমস্যাবোৰ সমাধানৰো ব্যৱস্থা গ্ৰহণ কৰিছে জাবৰবোৰ সঠিকভাৱে ৰখাৰ ব্যৱস্থা আৰু নিষ্কাশনৰ বাবে ব্যক্তিগত খণ্ডৰ একাংশ প্ৰতিষ্ঠান আত্মসহায়ক গোট আদিক দায়িত্ব দিয়া হৈছে লগতে চৰকাৰৰ তৰফৰ পৰা গুৱাহাটী পৌৰ নিগমৰ জৰিয়তে প্ৰয়োজনীয় আৰ্থিক সা সুবিধাও প্ৰদান কৰা হৈছে পিছে একাংশই চলাইছে লুটৰাজ চৰ্চাত ইকো ৱেভ মেনেজমেণ্ট গুৱাহাটী মহানগৰৰ ৰুক্মিণী গাঁও বালিঘাট সংযোগী পথৰ জাবৰ নিষ্কাশনৰ দায়িত্বত আছে ইকো ৱেভ মেনেজমেণ্ট নামৰ এই বেচৰকাৰী প্ৰতিষ্ঠানটো অভিযোগ অনুসৰি সঠিকভাৱে দায়িত্ব সম্পাদন নকৰে ইকো ৱেভ মেনেজমেণ্ট নামৰ এই বেচৰকাৰী প্ৰতিষ্ঠানটোৱে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আছে আৰু বহু কেতবোৰ অভিযোগ পৰৱৰ্তী প্ৰতিবেদনত এটা এটাকৈ ফাদিল হ'ব সকলো হোমগাৰ্ডৰ ৰেচন কেলেংকাৰীয়ে কপাইছে এতিয়া বিভাগ এনিভাৰত 24 সাহসেৰে ৰেচন কেলেংকাৰী উদঙাই দিয়াৰ পিছতে এতিয়া হাহাকাৰ লাগিছে গৃহৰক্ষী বাহিনীত হোমগাৰ্ডৰ মুখৰ পৰা ভাত কাঢ়ি খাব বিচৰা বিষয়াৰ ভণ্ডাবীৰ ন তথ্য এতিয়া পোহৰলৈ আহিছে চাওঁহক আমাৰ এই প্ৰতিবেদন হোমগাৰ্ডৰ ৰেচন যোগান কেলেংকাৰী গাপ দিব বিচাৰিছে বিভাগে চৰকাৰ দুৰ্নীতি বিৰোধী দুৰ্নীতি দেখিলেই বাঘৰ দৰে জঁপিয়াই পৰাৰ কথা আছিল পিছে মুখ্যমন্ত্ৰীৰ কঠোৰ বান্ধিও তনাব পৰা নাই অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ কাৰ্যালয়ক 4টা বেটেলিয়নত সংঘটিত ৰেচন যোগান কেলেংকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত কোনো গুৰুত্ব দিয়া নাই হোমগাৰ্ডৰ সঞ্চালক প্ৰধানে ৰেচনৰ ফাইল খুলিবলৈ কিয় ভয় প্ৰশাসনিক সংস্কাৰৰ জুতি নপৰা গৃহৰক্ষী বাহিনীত কিছুমান ফাইল চিৰদিনৰ বাবে বন্ধ হয় হোমগাৰ্ডৰ মুখৰ ভাত কাঢ়ি খাব বিচৰা ৰেচন যোগানৰ ফাইলো এতিয়া খুলিবলৈ ভয় খাইছে সঞ্চালক প্ৰধানৰ কাৰ্যালয়ে ফাইল খুলিলে কাৰোবাৰ মুখা খোল খোৱাৰ ভয় জ্যোতি বৰাক ৰক্ষণাবেক্ষণ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ পোষকতা ৰেচন যোগানৰ কলা অধ্যায়বোৰ এনিভাৰত 24 উদকাই অনাৰ পিছত ছিনিয়ৰ ষ্টাফ অফিচাৰ জ্যোতি বৰাক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে তৎপৰ হৈছে এটা চক্ৰ জ্যোতি বৰাৰ প্ৰধান সাহস ৰূপে পৰিচিত বিষয়া দল এটাই মুখ্যমন্ত্ৰীক বিপথে পৰিচালিত কৰি হোমগাৰ্ডৰ ৰেচন কেলেংকাৰী গাপ দিব বিচাৰিছে সেয়ে এতিয়া মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ৰেচন বঞ্চিত হোমগাৰ্ডে চৰকাৰী ফাইল হেৰাইছে এটা বা দুটা নহয় 19টাকৈ ফাইল হেৰাইছে চৰকাৰী চাওক এই প্ৰতিবেদনত চৰকাৰী ফাইল হেৰাইছে সন্ধান নাই 19টা ফাইলৰ এটা দুটা নহয় 19টা ফাইল নোহোৱা হৈছে এটা চৰকাৰী কাৰ্যালয়ৰ পৰা নাইকিয়া হৈছে ফাইল কেইটা অতিকে গুৰুত্বপূৰ্ণ ফাইল কেইটা কি হ'ল কলৈ গ'ল তাৰ কোনো সন্ধান ওলোৱা নাই নাই মানে নাই গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয়ৰ পৰা নোহোৱা হৈছে বিশেষ ফাইল কেইটা পিছে সকলো কথা গোপনে ৰাখিছে পৌৰ নিগম কৰ্তৃপক্ষই
ফাইল হেৰুৱাৰ কোনো কথাই কাৰ্যালয়ৰ চাৰিবেৰৰ পৰা ওলাব দিয়া নাই GMCয়ে। নীৰৱ দৰ্শকৰ ভূমিকা আয়ুক্তৰ। ধনৰ বিনিময়ত হেৰাল নেকি ফাইল? 19টা ফাইল অন্তৰ্ধান হোৱাৰ পিছতো কোনো তৎপৰতা নাই পৌৰ নিগম আয়ুক্তৰ। আয়ুক্তই সম্পূৰ্ণ নীৰৱ ভূমিকা পালন কৰিছে বিষয়টোত। প্ৰশ্ন হৈছে কাৰোবাৰ সৈতে ধনৰ বিনিময় হোৱাৰ বাবেই হেৰাল নেকি ফাইল কেইটা? অন্তৰ্ধান হোৱা ফাইলৰ মাজত নিয়ম বৰ্হিভূতভাৱে অট্টালিকা নিৰ্মাণ কৰা ব্যৱসায়ী লক্ষেশ্বৰ বৰুৱাৰো ফাইল আছে। সেয়ে সন্দেহ অধিক গাঢ় হৈছে। ফাইল অন্তৰ্ধান হোৱাৰ বিৰুদ্ধে নিদিলে গোচৰ। বিষয়াক ৰক্ষণাবেক্ষণ দিয়াৰ কৌশল। অফিচ অফ চিক্ৰেটছ এক্ট অনুসৰি চৰকাৰী ফাইল হেৰালে মুৰব্বী বিষয়াজনে থানাত গোচৰ তৰিব লাগে। পিছে এতিয়ালৈ গোচৰ ৰুজু কৰা নাই আয়ুক্তই। সমগ্ৰ ঘটনাত নাম সাঙুৰ খাইছে টাউন প্লেনাৰ নিপজ্যোতি দাসৰ নাম। এই বিষয়াজনক উদ্ধাৰৰ বাবে পৌৰ নিগম কৰ্তৃপক্ষই 19টা ফাইল হেৰুৱাৰ পিছতো মৌন হৈ বহি আছে নেকি? আজিলৈ পুৱাৰ খবৰত ইমানেই। আগলৈ ঠিক বাবাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24।